সমগ্ৰ নাৰায়ণপুৰলৈ গৌৰৱ কঢ়িয়াই আনি নাৰায়ণপুৰৰ ভোলাবৰী অঞ্চলৰ দুজনকৈ শিক্ষিত যুৱক সদ্য ঘোষিত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে। ভোলাবৰীৰ নিবাসী তুলসী বৰাৰ পুত্ৰ বিকাশ নন্দন বৰাই অষ্টম স্থান আৰু ভৰপুৰৰ নিবাসী নন্দেশ্বৰ বৰা আৰু নাৰ্জীবলা বৰাৰ পুত্ৰ অমৃতজ্যোতি বৰাই ৩৫ নং স্থানত উত্তীৰ্ণ হৈ সমগ্ৰ নাৰায়ণপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে অমৃতজ্যোতিয়ে নৌসেনা বাহিনীত ১৫ বছৰে চাকৰি কৰি যোৱা বৰ্ষত অৱসৰ গ্ৰহণ কৰে। দুয়োগৰাকীৰ ছাত্ৰৰ সাফল্যত সমগ্ৰ অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। আপোনাৰ নিশ্চয় গৌৰৱ অনুভৱ কৰিছে। আপুনি আপোনাৰ বিদ্যালয়ৰ পৰা এজন ছাত্ৰ APSC পাছ কৰিছে। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। বিদ্যালয়ৰ তেওঁ প্ৰাক্তন ছাত্ৰ। আজি আপোনাৰ অনুভৱ কি? নমস্কাৰ, মই আপোনালোকৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি সঁচাই বৰ আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ যে আমাৰ ছাত্ৰই আজি তেওঁ সুদীৰ্ঘকাল নেভিত চাকৰি কৰি ৰিটায়াৰ হৈ আহি আকৌ তেওঁ চেষ্টাৰ ফলত এতিয়া IPS অফিচাৰ হৈছে। IPSত পাছ কৰিছে। তাৰ বাবে মই বৰ আনন্দিত হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ এই পিছপৰা অঞ্চললৈ তেওঁ সুনাম কঢ়িয়াই আনিছে। তাৰ বাবে মই তেওঁ ভৱিষ্যত জীৱনৰ উন্নতিৰ কাৰণে সুকলমে যাতে পাৰ কৰিব পাৰে আৰু নিকাভাৱে তেওঁ যাতে কাম কৰি যাব পাৰে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ এক আশাৰ মন্তব্য। আপুনি পৰিবাৰ ইমান সুদীৰ্ঘ সময় তেওঁ নেভিত চাকৰি কৰাৰ পিছত তেওঁ ঘূৰি আহি আজি APSC পাছ কৰিছে। আপুনি নিশ্চয় তেওঁক সহায় সহযোগিতা কৰিছে। সহায় সহযোগিতাৰ অবিহনেতো APSCত পাছ কৰিব নোৱাৰে, কাৰণ এটা পৰিয়াল পৰিচালনা কৰাৰ পিছত আপুনি তেওঁক কেনেধৰণে সহায় কৰিছিলে? সহায় মানে তেওঁ নিজাববীয়াকেও অলপ পঢ়া শুনা কৰিছিলে। আমাৰ ফালৰ পৰাও মানে তেওঁক ঘৰৰ একো কাম বন কৰিবলৈ দিয়া হোৱা নাছিলে। আৰু ল'ৰাৰ ক্ষেত্ৰতো হওক, আমাৰ 3 বছৰীয়া ল'ৰা এটাও আছে। সিও অকণমান আমনি কৰি থাকে। তাকো অকণমান মানে শুৱাই দিওঁ মই যেতিয়া তেওঁ সি শুলে আপুনিও শুই ল'ব, ৰাতি অকণমান পঢ়িব। তেওঁ ৰাতিয়ে পঢ়িছিলে বাৰু। তাৰপৰা তাক মই স্কুললৈও লৈ যাওঁ সময়টো দিবৰ কাৰণে। তেওঁ আকৌ ফুৰা মেলাও সেইখিনি বন্ধ কৰি দিছিলোঁ, নেকি ক'তো ফুৰিবও নাযাওঁ। মই গ'লে মাহঁতৰ লগতে যাওঁ। তেওঁ মানে সেইখিনি টাইম পঢ়াত মনোযোগ দিয়ক মানে। সেইকাৰণে ভাল লাগিছে মানে। তেওঁ কষ্টও কৰিছিলে বহুত বাৰু পঢ়াৰ ক্ষেত্ৰত। আৰু তেওঁ যেতিয়া নেভিত চাকৰি কৰি আছিলে, ৰিটায়াৰ লোৱাই নাই, তেতিয়াই মানে তেওঁ সপোন আছিলে APSC এক্সামত উত্তীৰ্ণ হোৱা, মানে বহা। তাৰপৰা তেওঁ উত্তীৰ্ণ হ'লো মানে তেনেকৈ কষ্ট কৰিলে। 2 বছৰ তেওঁ বাট চাবলগীয়া হ'ল। প্ৰথমবাৰ দিছিলে, প্ৰথমবাৰ তেওঁ প্ৰিলিমছতে পাছ কৰিব নোৱাৰিলে। ছেকেণ্ড এটেম্পটো আছিলে। তাৰপৰা তেওঁ সেই ছেকেণ্ড এটেম্পটো যিমানখিনি কষ্ট কৰিছিলে সেইখিনি তাৰ ফল পাইছে তেওঁ। সেইকাৰণে ভাল লাগিছে বহুত মনটো। আৰু তেওঁ এজন সমাজৰ হকে ভাল কাম কৰি যাওক আৰু ভাল ফলাফল দেখাওক। তেওঁ দুৰ্নীতিমুক্ত অসম গঢ়া মানে যেনেকৈ সকলোৱে চেষ্টা কৰিছে, তেওঁ তাত আগভাগ লওক মানে। সেইকাৰণে তেওঁ এজন ভাল অফিচাৰ হিচাপে কাম কৰক। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।